বন্ধুগণ, আমি প্রত্যেককেই আৰ্থিকভাৱে স্বাৱলম্বী হওঁ। সেই গতিকে আজি লৈ আহিছোঁ তিনিটা টপ বিজনেছ আইডিয়া, যি বিজনেছ কৰিলে লোকচানতকৈ লাভৰ সংখ্যা বেছি। বিজনেছত লাভ লোকচান দুটা ভাই আছে, কিন্তু আজি এনেকুৱা তিনিটা বিজনেছ আইডিয়া দিম আজিলৈকে সেই বিজনেছত কেতিয়াও লোকচান হোৱা নাই আৰু কম সংখ্যক মানুহে এই বিজনেছটো কৰি আছে। গতিকে দোস্ত, পলম নকৰি আপোনালোকেও ভাল লাগিলে তিনিটা বিজনেছ আইডিয়াৰ ভিতৰত যিকোনো এটা গ্ৰহণ কৰি তাৰ ইউনিক হিচাপত ব্যৱসায় আৰম্ভ কৰিব পাৰে। তো বলক চাই লওঁ কি সেই বিজনেছ আইডিয়া। মানুহে ডেইলি কিবা নহয় কিবা এটা খাই থাকোঁ, নোখোৱাকৈ কোনেও জীয়াই থাকিব নোৱাৰে। গতিকে আজিৰ তিনিটা বিজনেছ আইডিয়া ফুডছৰ ওপৰত লৈ আহিছোঁ। আজিলৈকে যিবিলাকে কৰি আছে বহুত টকা ইনকাম কৰি আছে। গতিকে আগবাঢ়ি আহক, আপোনালোকেও এই তিনিটা বিজনেছ আইডিয়া আজিৰে পৰা কৰিবলৈ সংকল্পবদ্ধ হওঁ। আহক, এইখিনিতে এটা কথা ভালকৈ মন কৰিব। আজিকালি বোৱাৰীবিলাকে নিজৰ ঘৰত বস্তু বনাবলৈ টান পায়। বজাৰৰ পৰা পেকেট বস্তু কিনি আনি খাবলৈহে বেছি ভাল পায়। সেই গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, প্ৰথম ইউনিক বিজনেছ আইডিয়াটো হৈছে পিঠা। আমি সকলোৱে পিঠা খাই ভাল পাওঁ আৰু বিহুৰ বতৰ আহিছে। বিহুৰ বতৰ নাথাকিলেও গোটেই বছৰটো পিঠা খাই মানুহে ভাল পায়। গতিকে আপোনালোকে নিজৰ ঘৰৰ চাউলৰ পৰা উৰুণত খান্দি পিঠা গুড়ি কৰি তাৰ পৰা পিঠা বনাই পেকেটিং কৰি বজাৰত বিক্ৰী কৰিব পাৰে। যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাৰণ চাওক, ইয়াতে পিঠাগুড়ি বনোৱা দেখুৱাই আছোঁ, কেনেকৈ পিঠাগুড়ি বনাই আছে। লাগিলে আপোনালোকে ইউটিউবত চাৰ্চ কৰি ল'ব কেনেকৈ বৰ্ণি ধানৰ পিঠাগুড়ি বনায়। দোস্ত, এতিয়া আৰু বহি থাকিবৰ সময় নাই। আমি প্ৰতিজন মানুহ ডেইলি কিমান টকা খৰচা কৰি আহিছোঁ, সেই টকাখিনি ক'ৰ পৰা পাম যদি বস্তু বিক্ৰী নকৰোঁ? টকা আহে ভাই চাকৰি কৰিলে, নতুবা বস্তু বিক্ৰী কৰিলে। তো 2 নম্বৰ বিজনেছ আইডিয়াটো দিবলৈ লৈছোঁ পোহা, যাক নেকি আমি চিৰা বুলিও কওঁ গাঁৱলীয়া ৰাইজে। তো এই পোহাৰ ব্যৱসায় কৰি আপোনালোকে পাৰ ডে বহুত টকা ইনকাম কৰিব পাৰে। আৰু যদি ধীৰে ধীৰে বিজনেছটো আপুনি দীঘল বা ডাঙৰ কৰিব বিচাৰে, তেনেহ'লে মাৰ্কেট কেনেকৈ কৰিব লাগে আপোনালোকে এই ভিডিঅ'টো মিলিয়ন শ্বেয়াৰ কৰি দিয়ক। মাৰ্কেট কেনেকৈ কৰিব লাগে তাৰ ওপৰত মই এটা ভিডিঅ' বনাম। তো দোস্ত, এই পোহা আমাৰ গাঁও অঞ্চলত ধানৰ পৰা চিৰা বনাই, পাতল চিৰা বনাই যদি মাৰ্কেটত পেকেট কৰি বিক্ৰী কৰা যায়, চাব 1 কেজি চিৰাত আপোনালোকে ডাবল। 1 কেজি চিৰাৰ মূল্য আমাৰ গাঁও অঞ্চলত 50ৰ পৰা 60 টকা। সেই পেকেটটো যদি 1/2 কিলো বা 200 গ্ৰামৰ পেকেট কৰি মাৰ্কেটত এৰি দিয়া যায়, তেনেহ'লে আপুনি ইনকাম কৰিব পাৰিব 200 টকা। অৰ্থাৎ আপোনাৰ ইনকাম হ'ল 1 কেজি পোহা 120 টকা।
পুৰুষ মহিলাই এই বিজনেছটো কৰিব পাৰে।